গুৱাহাটী মহানগৰত তীব্ৰ গতিত চলা যিসমূহ ৰিক্সা আছে আৰু সেই ৰিক্সাসমূহৰ বিৰুদ্ধে এতিয়া অভিযান চলিছে আৰু জিএমচিৰ ইতিমধ্যে অভিযানকাৰী দলে কেইবাখনো ৰিক্সা জব্দ কৰিছে যিসমূহ বেটেৰী লগাই তীব্ৰ গতিৰে যি গুৱাহাটী পৌৰ নিগমৰ লঘু যান বাহন আইন আছে সেই আইন ভংগ কৰি তেওঁলোকে তীব্ৰ গতিৰে ৰাজপথত যিধৰণে চলাই আৰু বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত কৰি আহিছিল তাৰ বিৰুদ্ধে এতিয়া অভিযান চলিছে। আমি দৃশ্যটো দেখুৱাম। আচলতে যিসমূহ বেটেৰী চালিত যিবোৰ ৰিক্সা আছিলে সেই ৰিক্সাসমূহ ইতিমধ্যে জিএমচিয়ে এনেধৰণে জব্দ কৰিছে আৰু জব্দ কৰি তেওঁলোকৰ বেটেৰীসমূহ তেওঁলোকে জব্দ কৰে আৰু এই মুহূৰ্তৰ ৰিক্সাসমূহ দেখুৱাইছোঁ আমি। ইতিমধ্যে তীব্ৰ গতিৰে অভিযোগ আছিলে যে তেওঁলোকে লঘুৰ যিখন যান বাহন আইন আছিলে লঘু যান বাহন আইন ভংগ কৰি ৰাজপথত আচলতে তীব্ৰ গতিৰে তেওঁলোকে এনেদৰে চলোৱা এই অভিযোগ আছিলে আৰু বহু স্থানত তেনেধৰণে দুৰ্ঘটনা সংঘটিত হোৱাৰো বিভিন্ন অভিযোগ আছিলে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইখনৰ পাছত সিখনকৈ ৰিক্সা তেওঁলোকে জব্দ কৰিছে আৰু এই অভিযান কেৱল ইয়াতে নহয়, গুৱাহাটীৰ বিভিন্ন মহানগৰী বিভিন্ন প্ৰান্তত ইতিমধ্যে এই অভিযান চলিব আৰু জিএমচিৰ যিখন MICত ইতিমধ্যে বৈঠকত সিদ্ধান্ত হৈছিলে আৰু সিদ্ধান্ত অনুসৰি আচলতে সেই বৈঠকৰ সিদ্ধান্ত মৰ্মে আচলতে এই কঠোৰ ব্যৱস্থা লোৱা হৈছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ। এয়া অভিযানকাৰী দলে ইতিমধ্যে গুৱাহাটী মহানগৰীৰ ৰাজপথত তেওঁলোকে অভিযান চলাইছে আৰু বৰ্তমান ইতিমধ্যে যি কটন কলেজৰ চৌহদৰ যি ৰাজপথ আছে আৰু তাতেই তেওঁলোকে এইসমূহ ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাই বহুকেইখন ৰিক্সা জব্দ কৰিছে আৰু কিমানখন ৰিক্সা জব্দ কৰিছে আৰু এই অভিযান ক'ত ক'ত চলিব গোটেই বিষয় সন্দৰ্ভত আমি কথা পাতিম। ইয়াত যিগৰাকী অভিযানকাৰী দল আচলতে যে অভিযানকাৰী দলত যি নেতৃত্ব দিছে তেওঁলোকৰ সৈতে কথা পাতিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এইটো তীব্ৰ গতিত যি তেওঁলোকে চলাই বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত কৰি অহাৰ অভিযোগ আছে আৰু লঘু যান বাহন আইনো ভংগ কৰাৰ অভিযোগ আছে এওঁলোকৰ বিৰুদ্ধে আৰু আজি অভিযান চলাইছে। কেনেধৰণে অভিযান চলিব আৰু ক'ত ক'ত চলিব আৰু কেনেধৰণে এওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব? এইখিনি ষ্টেচনৰ কাষতে যিখিনি পাৰোঁ এতিয়া কৰিম, তাৰপিছত আমি লাখটকীয়া ফালে আগবাঢ়িম। যিমান পাৰোঁ আমি আগবাঢ়ি গৈ থাকিম 4মান বজালৈ। এইটো কণ্টিনিউ চলিব, এইটো অভিযানটো কণ্টিনিউ চলিব। গোটেই গুৱাহাটীত বিভিন্ন অভিযোগ আছে আছে অভিযোগ আছে। বিশেষকৈ আপোনাৰ স্পীডটো যিটো স্পীডত চলাই তেওঁলোকে অথৰাইজ নহয়, দ্বীপ বাহনে অথৰাইজ তেওঁলোকে। তাৰপিছত আপোনাৰ ধৰক ছিগনেল নামাৰে, তেনেকুৱা বহুত ধৰণৰ এক্সিডেণ্টো কৰিছে। সেইকাৰণে আমাক এটা আমাৰ মেয়ৰী কাউন্সিলৰ পৰা আমাক এটা আদেশ দিছে, সেইমতে আমি আদেশ পালন কৰি আছোঁ। কিমানখনমান এতিয়ালৈকে জব্দ? এতিয়া 10-15খনমান হ'ল, এতিয়া বৰ্তমান হ'ল 10খনমান। আৰু এটা অভিযোগ থাকে যিহেতু এই গোটেই ৰিক্সাসমূহৰ এগৰাকী মালিক থাকে, তেওঁলোকে বিভিন্ন দামত তেওঁলোকে ভাড়া দিয়ে আৰু এই মালিকসকলৰ ক্ষেত্ৰতো কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? নেক্সট পৰ্যায়ত চিন্তা কৰা যাব। নিশ্চিতভাৱে চাওক, ইতিমধ্যে কৈছোঁ যে এই ৰিক্সাসমূহৰ গৰাকী আছে তেওঁলোকে 300 টকাত প্ৰতিদিনে 300 টকা তেওঁলোকৰ পৰা ভাড়া সংগ্ৰহ কৰে আৰু তাৰ বিনিময়ত ৰাজপথত এৰি দিয়ে আৰু এনেধৰণে মটৰ আমি দেখুৱাইছোঁ কেনেধৰণে মটৰ সংযোজন হৈ থাকে। এনেধৰণে তেওঁলোকে 4টাকৈ মটৰ সংযোজন কৰি ৰাখে। ইয়াত মটৰ এই 4টাকৈ মটৰৰ ফলতে তেওঁলোকে তীব্ৰ গতিত যি লঘু যান বাহন আইন আছে সেই আইন ভংগ কৰি তীব্ৰ গতিত ৰাজপথত চলে আৰু এই বেটাৰীসমূহ আচলতে এনেধৰণে সংযোজিত কৰি ৰখা থাকে। তাৰপাছত তেওঁলোকে তীব্ৰ গতিত চলে আৰু ট্ৰেফিক আইন যিখন ট্ৰেফিকৰ ৰুল কোনো আচলতে নিয়ম নীতি নামানে, যিখিনি যান বাহন আইনৰ অধীনত যিখিনি নীতি নিয়ম থাকে বিভিন্ন যান বাহনৰ বিৰুদ্ধে, সেই যান বাহনৰ নীতি নিয়ম নামানে, কোনো ট্ৰেফিক ছিগনেল নামানা, এনে বিভিন্ন ধৰণৰ অভিযোগ আছে। এই ৰিক্সাখন আপোনাৰ নেকি? আমাৰে। আপোনাৰ কি কাৰণে জব্দ কৰিছে? কিবা কাৰণে আমি নাজানো তো ছাৰ। আপুনি এখন বেলেগৰ চলায়? আমি বেলেগৰ গাড়ী চলাওঁ। আপোনাৰ মালিকৰ নাম? আমাৰ মালিকৰ নাম ভোলা। ক'ত থাকে? সি চোৰাপাতি থাকে। কিমানখন তেওঁ ৰিক্সা ভাড়াত দিয়ে? তেওঁৰ কিমান আছে আমি ক'ব নোৱাৰোঁ ছাৰ, আমি হিচাপটো কৰা নাই তাই। কিমান টকাকৈ লয় দেনি? 350। 350 লয়। অঁ, আপোনাৰ ঘৰ কোন জেগাত? আমাৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্ট। অঁ, ইয়াতে আপুনি অকলে থাকে নে গোটেই পৰিয়ালে? নহয়, আমি অকলে থাকোঁ। ঘৰত পৰিয়াল থাকে? অঁ, ঘৰত পৰিয়াল থাকে। আপুনি ৰিক্সা চলায়? অঁ, ৰিক্সা চলাই আমি পৰিয়ালটো চলাওঁ আৰু কি। পৰিয়ালত কিমান মানুহ আছে? পৰিয়ালত 7জন চলি আছে। নিশ্চিতভাৱে চাওক, আচলতে এনেধৰণে ইতিমধ্যে তেওঁলোকে পৰিয়াল পোহপাল দি আছিল আৰু এই মুহূৰ্তত আমি যিবোৰ যান বাহন জব্দ কৰিছোঁ আমি তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ এখন ভাড়াত লৈছে? হয়। কিমান টকাকৈ দিব লাগে? এই 350। 350কৈ দিব লাগে। ক'ৰ পৰা লৈছে? এইটো ভূতনাথ। মালিকৰ নামটো? মালিকৰ নাম বাবুল। বাবুল। আপোনাৰ ঘৰ কোন জেগাত? ডাম্পুৰ এই শুৱালকুছি ডাম্পুৰ। নহয়, হাজোৰ ডাম্পুৰ। আপোনাৰ পৰিয়াল আছে? পৰিয়াল আছে। কিমানজনীয়া পৰিয়াল আছে? 4জন আছে। অসুবিধা নহ'বনে চলাবলৈ? হা? পৰিয়াল চলাবলৈ অসুবিধা নহ'ব এতিয়া? অসুবিধা
এতিয়া দখল চাওক ইতিমধ্যে আমি কৈছোঁ যে অভিযান ইতিমধ্যে চলিছে আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যি অভিযানকাৰী দল আছে তেওঁলোকে ইখনৰ পাছত সিখনকৈ ৰাজপথত তীব্ৰ গতিৰে যিসমূহ বেটেৰী চালিত এইসমূহ ৰিক্সা আৰু ৰিক্সা চলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰু এনেধৰণেই তেওঁলোকৰ বেটেৰীসমূহ তেওঁলোকে জব্দ কৰিছে আৰু এয়া কেৱল এই স্থানতে নহয় মহানগৰীৰ প্ৰান্তে প্ৰান্তে ইয়াৰ অভিযান চলিব আৰু ইয়াৰ পাছত এই ৰিক্সাসমূহ যিসকল মালিকে ভাড়াত দিয়ে যিসকল মালিকে তেওঁলোকৰ পৰা ভাড়া সংগ্ৰহ কৰে 350 টকাকৈ দৈনিক ভাড়া সংগ্ৰহ কৰি তেওঁলোকে ভাড়া দি আছিলে আৰু ভাড়া দি থকা সেইসমূহ মালিকৰ বিৰুদ্ধেও পৰৱৰ্তী সময়ত অভিযান চলিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত